Hello students. ইতিমধ্যে আমি ক্লাস 10 চ্যাপ্টার 8 ট্রিগোনোমেট্রিৰ এক্সাৰসাইজ 8.1 সলিউশন কৰা হৈ গৈছে। তোমালোকে ইতিমধ্যে শিকিছা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণৰ সাপেক্ষে বাহুৰ অনুপাত ল'লে আমি ছটা অনুপাত পাওঁ sin cos tan cos sec cosec। এক্সাৰসাইজ 8.1 অলৰেডি আমি কৰিছোঁ আৰু তাৰ পাছত আমি এটা কিছুমান নিৰ্দিষ্ট কোণৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান উলিয়াইছোঁ। জ্যামিতিক্যালি 45 ডিগ্ৰী 30 আৰু 60 ডিগ্ৰী মান উলিয়াই দেখুৱাইছোঁ। তোমালোকে যদি আগৰ ভিডিঅ' চাইছা নিশ্চয় বুজি পাইছা। আৰু সেই ৰেচিঅ'বিলাক মানবিলাক ব্যৱহাৰ কৰি আমি এই ৰাশিবিলাকৰ মান উলিয়াব লাগে। এক্সাৰসাইজ 8.2 কুৱেশ্যন নম্বৰ 1 এভালুৱেট 1 2 3 4 5 6টা কুৱেশ্যন আছে। পাৰিলে মই ছটাই কৰি দি আছোঁ। ঠিক আছে, লেট ষ্টাৰ্ট। কুৱেশ্যন নম্বৰ 1 sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী sin 30 আৰু cos 60 ডিগ্ৰী sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী plus sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী এই ৰাশিটোৰ মান উলিয়াব লাগে। We have to find the value of this term. This expression, we have to find the value of this expression by using the value of trigonometric ratio. এই ৰেচিঅ'বিলাকৰ মান ব্যৱহাৰ কৰি trigonometric ratioৰ মান ব্যৱহাৰ কৰি আমি ৰাশিটোৰ মান উলিয়াব লাগে। জেনেৰেলি এনে কুৱেশ্যনবিলাক ষ্টুডেণ্টে অলপ টান পায়, শুনা যায় বা দেখা যায়। আমি ষ্টুডেণ্টবিলাকে ইয়াত এটা ভুল কৰে, এই মানবিলাক বহাওঁতে sin 30 ডিগ্ৰী বা sin 60 ডিগ্ৰী ভেলু কিমান এইবিলাকতো মনত ৰাখিলে ভাল কথা, এইখিনিতো মুখস্থ ৰাখিবই লাগিব। যেনেকৈ নহওক এই মানবিলাকতো মনত থাকিবই লাগিব। মানখিনি ব্যৱহাৰ কৰি সেই ভেলুবিলাক ব্যৱহাৰ কৰি আমি এই ৰাশিটোৰ মান উলিয়াম। গতিকে sin 60 ডিগ্ৰীৰ ভেলু কিমান √3/2 মই জানো। cos 30 ডিগ্ৰী ভেলু কিমান √3/2 প্লাছ sin 30 ডিগ্ৰী 1/2 ইনটু cos 60 ডিগ্ৰী 1/2। তো মোৰ কাৰণে একো প্ৰব্লেমেই নাই। এটা ষ্টুডেণ্টে যদি এই ভেলুখিনি মান জানে এনেকৈ তো তাৰ কাৰণে একো প্ৰব্লেমেই নাই। ইয়াৰ পাছত কি জাষ্ট চিম্পলিফাই কৰিব লাগে। এই কুৱেশ্যনখিনি গুৰুত্ব এটাই যে ভেলুখিনি আমি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ৰ ভেলুখিনি পুট কৰিব লাগিব, তাৰ পাছত জাষ্ট চিম্পলিফাই কৰিব লাগে। পাছৰখিনি ইমান কথা নাই, এইখিনি প্ৰত্যেকটো ষ্টুডেণ্টে পাৰিব পিছৰ পৰ্চনটো, কিন্তু এই মানখিনি বহুৱাটোৱে আচল কথা। এটা ষ্টুডেণ্ট যদি মানখিনি মুখস্থ আছে সি এনেকৈ বহাই দিব, বহাই দি চিম্পলিফাই কৰিব। এতিয়া মেইন কথাটো হ'ল বোলে ছাৰ আমাৰ এইখিনি মনত নাই বা আমি এইখিনি পাহৰি যাওঁ যে এইখিনি কেনেকৈ মনত ৰাখিম। শুনা, এইখিনি কিন্তু কেনেকৈ মনত ৰাখিবা মই ক'ব নোৱাৰোঁ। মুখস্থটো লাগিবই, মনত ৰাখিবই লাগিব যিকোনো কাৰণত। কথা হ'ল মই তোমালোকক এটা হেল্প কৰিব পাৰোঁ, যদি পাহৰি গৈছা কেনেকৈ তাক এপ্লাই কৰিম। ঠিক আছে, ইতিমধ্যে মই 30 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ কাৰণে এটা ট্ৰিক্স দিছিলোঁ। কোনোবাই যদি চাইছা আগৰ ভিডিঅ' তেনেহ'লে পাবা। এতিয়া এই কুৱেশ্যনটোত চোৱা 60 আৰু 30 ডিগ্ৰীৰ কাৰণে আছে, তেনেহ'লেতো আৰু বেলেগ কথা একো নাই। 60 আৰু 30ৰ কাৰণে মই তোমালোকক এটা ফিগাৰ মনত ৰাখিব দিছিলোঁ, এটা ট্ৰাইংগল, ৰাইট ট্ৰাইংগল, এটা 60 ডিগ্ৰী আৰু এটা 30 ডিগ্ৰী। যিহেতু সূক্ষ্মকোণ দুটা, এটা 60 আৰু এটা 30 হ'বই। জাষ্ট এটা ট্ৰাইংগল মনত ৰাখা, এইটো 60 ডিগ্ৰী এইটো 30 ডিগ্ৰীৰ কাৰণে, আৰু 1 2 √2 1 2 √3 জাষ্ট এইটো মনত ৰাখিলেই হ'ল। বাকী গোটেই ভেলুখিনি মনত sin 30 কিমান, cos 30 কিমান, sin 60 tan 60 এইবিলাক মনত ৰাখি থকাতকৈ তোমালোকে এই জাষ্ট এইটো মনত ৰাখা। 30 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ কাৰণে গোটেই ভেলুখিনি তোমালোকে পাই যাবা। মনত ৰাখিব লাগিব জাষ্ট ইমানটো। তাৰপাছত পণ্ডিত বদ্ৰী প্ৰসাদ হৰি হৰি বোলে, এইটোতো লাগিবই। পণ্ডিত বদ্ৰী প্ৰসাদ হৰি হৰি বোলে sin cos tan, নহয় এইটোতো অলৰেডি শিকি আহিছে ন, ক্লাছ চেপ্টাৰ 8.1তো অলৰেডি শিকি আহিছে। গতিকে সেইটো অলৰেডি তোমাৰ মজুত আছেই, ইমানখিনিলৈকে তুমি জানি আছা। এতিয়া তোমাৰ প্ৰব্লেম হৈ আছে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কেনেকৈ মনত ৰাখিম, এইখিনিতো তোমাৰ অলৰেডি আছেই। 30 আৰু 60ৰ কাৰণে তুমি কি মনত ৰাখিবা, জাষ্ট 1 2 √3। অ'কে, ইমানখিনি কথা কৈ আছোঁ। এতিয়া ইয়াৰ পৰা কেনেকৈ ভেলু পুট কৰি ইয়াত পঢ়াম, জাষ্ট তুমি সেইটো মাৰ্ক কৰা, জাষ্ট সেইটো লক্ষ্য কৰা। এতিয়া মোক লাগে কিমান, sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী চাইন লাগে 60 ডিগ্ৰী এংগুল সাপেক্ষে। এইটো 60 ডিগ্ৰী, যিটো কোণ লওঁ তাৰ অপজিটটো পাৰপেণ্ডিকুলাৰ, এডজাচেণ্ট বেছ এণ্ড অপজিট অফ ৰাইট এংগল অলৱেজ হাইপোটেনাছ। ইতিমধ্যে এইখিনি কথা চবেই জানে। মই ফাৰ্ষ্ট কুৱেশ্যনটোৰ কাৰণে অলপ এক্সপ্লেইন কৰিছোঁ, পাছৰখিনি যিমান নকৰোঁ। চাই যাবা sin 60 ডিগ্ৰী sin 60 লাগে মোক। চাইন কি p/h, কাৰ কাৰণে লাগে 60ৰ কাৰণে। 60ৰ কাৰণে p কি হ'ব, এইটো হ'ব। ঠিক আছে, p/h sin 60 কিমান হ'ব, p/h √3/2 ইনটু cos 30 ডিগ্ৰীৰ কাৰণে cos লাগে। 30 ডিগ্ৰী এংগল এইটো, তাৰ অপজিট পাৰপেণ্ডিকুলাৰ, দিছ ইজ বেছ এণ্ড দিছ ইজ হাইপোটেনাছ।
একুইড এংগল যেতিয়া চেঞ্জ হ'ব পাৰপেণ্ডিকুলাৰ আৰু বেছ চেঞ্জ হ'ব মই বহুত বাৰ আগত কৈছোঁ এতিয়া 30 ডিগ্ৰী কাৰণে ল'ম তো এইটো পাৰপেণ্ডিকুলাৰ হ'ব এইটো বেছ হ'ব এইটো হাইপোটেনাছ তে cos 30 b by h cos 30 কাৰণে b by h root 3/2 plus again sin 30 degree with respect to angle 30 degree we have to find sin 30 degree p by h 1/2 into cos 60 degree again cos 60 degree for this angle cos b by h 1/2 বুজি আছে so maths to পাছৰ কেনিত মই ইমান গুৰুত্ব দিয়া নাই জাস্ট ভ্যালুটো কেনেকৈ আমি ইয়াত পুট কৰিম এই ফিগাৰটোৰ হেল্পত সেই কথাটো একবাৰ যদি তুমি বুজি আছা তেনেহলে তো তুমি প্ৰবলেমে নাই দুইবাৰ দুইটা অংক কৰোতে ফিগাৰটো আঁকি ল'ব লাগিব ড্ৰ কৰি ল'ব লাগিব তাৰ পাছত দেখিছা যে তুমি মাইণ্ডত ইমেজটো আইডিয়া কৰি ল'ব পাৰিবা p by h b by h ঠিক আছে এতিয়া আমি এটা জাস্ট সিম্পলিফাই কৰিম মাল্টিপ্লাই আছে √3/2 into √3/2 that means 3/4 বুজি আছে √3 into কৰিলে তো 3 না 2 into 4 plus 1 1 ja 1 by 4 2 to the 4 again LCM ला 4 4 LCM to 4 है वो 4 1 ja 4 1 into 3 3 plus 1 4 by 4 is equal to 1 চোৱা পাছৰ কেনি তো একো নাই এটো ক্লাস 6 7 ত এনেকৈ আমি সিম্পলিফাই কৰা অংক কৰিয়ে থাকো এই গোটেই অংকটোৰ হাৰ্টটো কি এই ভ্যালুখিনি পুট কৰা তাৰ পাছত সিম্পলিফিকেশনটো সবে পাৰে ঠিক আছে কোৱেশ্চন নম্বৰ 2 দুই এটাটো প্ৰেক্টিস কৰিব লাগিব লাহে লাহে দুই এটা প্ৰেক্টিস কৰিবা দেখিবা বহুত ইজি হৈ আহিব কোৱেশ্চন নম্বৰ 2 আমাক দিয়া আছে 2 tan 45 degree 2 tan 45 degree plus cos square 30 degree plus no minus sin square 30 degree minus sin square 30 degree so as to generally as to simple small letter লিখিব লাগে কিন্তু লিখোতে ডাঙৰে আহি যায় না ঠিক আছে so question to দিয়া আছে 2 tan 45 degree plus cos square 30 degree minus sin square 60 degree ঠিক আছে এটা ইয়াত 45 ডিগ্ৰী আছে 30 আৰু 30 60 ডিগ্ৰী আছে 60 ডিগ্ৰী 30 ডিগ্ৰী 60 আৰু 30 কাৰণে তুমি পাই আছো 45 ডিগ্ৰী কাৰণে তোমালোকৰ এটা টেকনিক দিছিলো মই ট্ৰিক্স এটা মনত আছে নে 1 √2 45 ৰ কাৰণে বাস এই ফিগাৰটো যদি মনত ৰাখা তুমি sin 45 tan 45 cot 45 sec 45 এভৰিথিং তুমি ইয়াৰ পৰা 1 সেকেন্ডত উলিয়াই দিব পাৰা তুমি হিমানখিনি মনত ৰাখাতকৈ জাস্ট এই ফিগাৰটো মনত ৰাখা যেতিয়াই তোমাক লাগে cos 45 sin 45 ইয়াবা p by h b by h লৈ লবা আহি যাব ঠিক আছে tan 45 ডিগ্ৰী লাগে ইয়াত 2 to 2 মাল্টিপ্লাই হৈ আছে 2 to বাহিৰ থাকিবই tan 45 ডিগ্ৰী ভ্যালু ইয়াৰ পাছত tan 45 ডিগ্ৰী tan এটো 45 ডিগ্ৰী tan 45 ডিগ্ৰী কি p by b tan কি হয় p by b হয় না p by b 1 by 1 that means কিমান 1 tan 45 ডিগ্ৰী 1 p by b 1 by 1 plus cos square 30 degree again here cos square 30 degree angle habeke cos b by h √3 by 2 square cos square 30 degree ase cos 30 degree value to 3 by 2 square ta karone square dilo minus sin square 30 degree 60 degree sin 60 with respect to angle this we have to find sin 60 p by h √3 by 2 again square ase square dilo 2 into 1 2 plus √3 by 2 whole square square to কাৰ পৰ আছে দুইটাৰ পৰ আছে না √3 উপৰ স্কয়াৰ আছে কি হ'ব 3 হ'ব 2 স্কয়াৰ 4 minus again 3 by 4 plus 3 by 4 and minus 3 by 4 cancel থাকি যাব কিমান 2 এটো কাটি দিয়া তে আমি পাই গলো 2 পাছৰ কিন্তু একদম পানি কি একো নাই ঠিক আছে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 cos 45 degree divided by sec 30 degree cosec 30 degree sec 30 degree plus cosec 30 degree होना इतिमध्ये आम्ही 30 degree 60 degree 45 degree এই তিনটা জেনাৰেলি 30 degree 45 degree আৰু 60 degree এই তিনটাৰ বেছি থাকিব ক'বা 0 degree আৰু 90 degree দুই এটা থাকিব তাৰ কাৰণেও আছে ট্ৰিক্স মই দেখাই দিম এটো cos 45 degree কিমান হ'ব ইতিমধ্যে আমি পাই আইছো 45 degree cos b by h 1 by √2 ঠিক আছে 1 by √2 sec 30 degree তুমি এটা কাম কৰিব পাৰা cos 30 degree লৈ তাৰ ৰেসিপ্ৰকেল কৰি দিলে হৈ যাব
আমি পাই আছোঁ কছৰ অপজিট ৰেচিপ্ৰকেল কি চেক গতিকে তোমাক যেতিয়া চেক 30 ডিগ্ৰী লাগে তোমাৰ হাতত দুটা ৰাস্তা আছে কছ 30 ডিগ্ৰী ভেলুটো মই ৰেচিপ্ৰকেল কৰি দিম কি দৰকাৰ আছে মোক চেক 30 ডিগ্ৰী লাগে ডাইৰেক্ট চেক 30 ডিগ্ৰী উলিয়াম আৰু কি ৰেচিপ্ৰকেল উলিয়াই থাকিব নাই কাৰণ আমাৰ হাতত হাতিয়াৰটো আছে না চেক 30 ডিগ্ৰী লাগে মোক চেক কি হ'ব h/b কি হ'ব চেক 30 ডিগ্ৰী h/b 2/√3 বুজি আছা जितु लगे हेतु लम आरो तार बार उलटा कइ থাকিবলৈ কি দৰকাৰ আছে ন cosec 30 ডিগ্ৰী 30 ডিগ্ৰী এটো cosec 30 ডিগ্ৰী কি হ'ব h/p cosec 30 ডিগ্ৰী h/p h/p 2/1 means what 2 2/1 means 2 না ইমানটো লেকে হে আসল পাছক কিন্তু জাস্ট সিম্পলিফাই কৰিম যি ষ্টুডেন্টে এলচিএম লব জানে প্লাস মাইনাস কৰিব জানে তাৰ কাৰণটো প্ৰবলেম একো নাই তেনেহলে আমি ইয়াত কি কৰিম এতিয়া ওপৰত তো 1/√2 আছে ঠিক আছে 1/√2 ৰাখি দিও তেনেকৈ থাকক তাক আমি হাত নিদিও জুকাই লৈ লাভ নাই একো কৰিব নোৱাৰা যেতিয়া তাক থৈ দিয়ে ভাল তলত চোৱা 2/√3 + 2 এলচিএম লব পাৰিম ন এলচিএম ললে √3 হ'ব √3 এক 1 টাইমছ যাব 1 * 2 2 + 2 * √3 ঠিক আছে এটা কি কৰিম ওপৰত এটা ফ্ৰেকশন তলতো এটা ফ্ৰেকশন দুটা ফ্ৰেকশন যদি এনেকৈ থাকে কি হয় জেনেৰেলি কি হয় চেক কৰক যদি a/b / c/d আছে তেনেহলে এটো আমি কেনেকৈ সিম্পলিফাই কৰো কেনেকৈ কৰো ইয়া জি হ'ব ডিনোমিনেটৰ হৰটো হ'ব ওপৰৰ ফ্ৰেকশন এটা ভগ্নাংশ তলৰ ভগ্নাংশ হৰটো ওপৰত যাব ওপৰৰ ভগ্নাংশ হৰটো তলত আহিব পাস ইমানটো বুজা তেনেহলে কি হ'ব ওপৰৰ ভগ্নাংশ হৰটো তলত আহিব তাৰমানে লগটো ওপৰতে থাকিব a/b হৰটো তলত গুচি আহিব তলৰ ভগ্নাংশৰ যিটো আছিল তাৰ হৰটো ওপৰত যাব ডিটো ওপৰত যাব ওপৰত গৈ কি হ'ব মাল্টিপ্লাই হ'ব আৰু তলত c টো থাকিব ঠিক আছে তেটোকে ইয়াত কৰা জি হ'ব ডিনোমিনেটৰটো হ'ব হৰটো হ'ব তলৰ হৰটো ওপৰত যাব ওপৰ হৰটো তলত আহিব আৰু লব কিটা নিজৰ ঠাইত হৈ থাকিব ওপৰত লব কি আছিল 1 তলৰ পৰা কি যাব √3 ঠিক আছে তললৈ আহা ইয়াত লব কি আছিল 2 + 2√3 আছিল ওপৰৰ পৰা কি আহিব √2 টো মাল্টিপ্লাই হৈ যাব বুজি আছে কি কৰিম এতিয়া কি কৰিম √3 * 1 টো √3 হ'ল না তলত মাল্টিপ্লাই কৰাছোন 2√2 প্লাস 2√6 বুজি আছা 2√6 √2 আৰু √3 মাল্টিপ্লাই কৰিলে √6 হ'ব বাকিটো 2 আছে ঠিক আছে তাৰ পাছত কি কৰিম এতিয়া কি কৰিম 2 টো কমন লৈ লও তলত 2 টো পুরো টু তো কমন হে লব লাগিছিল ইয়াত 2 টো কমন হে লব লাগিছিল নেকি ঠিক আছে জি কৰিলো গৈ থাকা √3 ওপৰ আছে তলত 2√2 + 2√6 2√2 + 2√6 ইনটু ইয়াৰ কনজুগেটটো কৰাই মাল্টিপ্লাই কৰিব লাগে কনজুগেট মাল্ট বুজিছা না কনজুগেট বুজি আছে না a + b ৰ কনজুগেট a - b ঠিক a - b ৰ কনজুগেট a + b অৰ্থাৎ আমি এটো কিয় কৰো এটা তলত এটো ইৰেশনাল নাম্বাৰ হৈ আছে তলত এটো অপৰিমেয় সংখ্যা আছে গতে তাক পৰিমেয় সংখ্যা কৰিবৰ কাৰণে ৰেশনালাইজ কৰিবৰ কাৰণে আমি কি কৰো সদায় তলৰ যিটো আছে তাৰ কনজুগেটটো মাল্টিপ্লাই কৰি দিও 2√2 - 2√6 তলত ইনটু কৰাৰ কাৰণে ওপৰটো কৰিব লাগিব কাৰণ তাকটো আমি একেই ৰাখিব লাগিব ভ্যালুটো ন 2√6 ইয়াত এটা কৰা মন কৰা মই ইয়াত √2 এটা কমন লৈ ললে ভাল আছিল মই মাল্টিপ্লাই কৰি দিলু ঠিক তেনেকৈ আগবাঢ়িছো বেলেগ কথা একো নাই জনে যেনেকৈ কৰে যিটো ষ্টাইল নিজৰ সেইমতে সিম্পলিফাই কৰি লৈ হ'ল গৈ থাকাচোন চাও ওপৰত কি হ'ব এটা মাল্টিপ্লাই কৰি দিয়া এটো লগত এটো মাল্টিপ্লাই কৰা 2√6 কি হয় দেখা যাব ইয়াৰ লগত এটো মাল্টিপ্লাই কৰা 2 আচ্ছা আকৌ একটা ভুল কিয় কৰি আছ ন ইয়াত 2 টো কমন লৈ লোৱা 2√3 ভিতৰত কি থাকিব √2 - √6 a + b whole into a - b a square minus b square পাৰি গৈ থাকা 2√3 √2 - √6 স্কয়ার ভাঙি দিয়াছোন 2 square 4 into √2 square 2 minus 2 square 4 √2 6 2√3 √2 - √6 divided by 8 - 24 this equal what 8 - 24
16 নেকি 8 minus 24 minus 16 2 root 3 root 2 minus root 6 2d cancel যাব minus 8 2d cancel গলে minus 8 আচ্ছা তলত minus 8 আছে মই minus 2 নাইকিয়া কৰি দিও 8 কৰি দিও তাৰ মানে ওপৰত এটা minus চেঞ্জ হৈ যাব চেঞ্জ হলে root 3 আৰু এটো কি হৈ যাব তেতিয়া তলৰ minus 2 নাইকিয়া কৰি এটো ৰিভাৰ্স অৰ্ডাৰত লিখি দিলে হ'ল root 6 minus root 2 নোট কৰি লোৱা question number 4 question number 1 or part 4 sin 30 degree value ana sin 30 degree sin 30 degree p by h 1 by 2 plus tan 45 degree 1 so টেকনিকটো মই দেখাই দিছো কেনেকৈ আমি ইয়াৰ পৰা ভ্যালুটো লম হয় গোটে সুবিধাটো মই কৰি দিছো এটা তাৰ পৰা তোমালোকে ভ্যালুটো বাৰে বাৰে লৈ থাকাটো দুইটাটো মনত ৰাখিব লাগিব না tan 45 degree 1 minus cosec 60 degree cosec 60 degree h by k b p cosec 60 degree h by p 2 by root 3 sec 30 degree h by b 2 by root 3 cos 60 degree ইতিমধ্যে আমি এবিলাক ভ্যালু পুট কৰিছো 1 by 2 বা নোৱাৰিলে আমি ইয়াৰ পৰা লৈ লম cot 45 degree 1 ঠিক আছে কি কৰিম এতিয়া জাস্ট সিম্পলিফাই কৰিম ইয়াত কোনো নিৰ্দিষ্ট নিয়ম নাই বলে স্যাৰ এনেকে থাকিলে এনেকে এটো থাকিলে এটো কৰিবা হেতু থাকিলে এটো কৰিবা এনেকে মই একো ক'ব নোৱাৰো ভ্যালু পুট কৰিবা তাৰ পাছত চাই পেলাই আমি সিম্পলিফাই কৰিম এলসিএম লম কিবা কৰিম জি কৰিম ভ্যালু পুট কৰাৰ পাছত জি কৰিব পাৰা হেতুই নিয়ম 1 by 2 plus 1 এগুলা প্লাস করে দিও 2 1 2 3 by 2 3 by 2 minus 2 by 3 মই নেগে কৰিলো কোনোবা এটা ষ্টুডেন্টে হয়তো ইয়াতে এলসিএম লৈ লব গুটেটো হ'ব পাৰে তেনেকৈ লৈ লব পাৰা 2 root 3 মই এটো প্লাস কৰি লম 2 1 2 plus 1 3 by 2 তাকে মই আগত লিখি দিও 2 1 2 2 plus 1 3 by 2 এটো পাছত লিখি দিলো 2 by root 3 উপৰটো লগত কিবাৰা মিলাই লিখিছো আৰু ঠিক আছে এটা সোয়া কি কৰিম এতিয়া এলসিএম লম এতিয়া উপৰত এলসিএম লম তলত এলসিএম লম বেলেগ কই যদি উপৰত এলসিএম লোৱা যায় 2 root 3 ঠিক আছে 2 root 3 এলসিএম লোৱাৰ পাছত কি কৰিব লাগে তো জানাই ন এলসিএম লোৱাৰ পাছত বলে ট্ৰিগনোমেট্ৰি এলসিএম ললে বেলেগ ম্যাথ জেনারেল ম্যাথছত বেলেগ বলে অ্যারিথমেটিক প্রোগ্রেশন বলে টু ভেরিয়েবল লিনিয়ার ইকুয়েশন সবতে এলসিএম এর রুল বেলেগ নহয় জটেই তুমি এলসিএম লোৱা রুলটো একেটাই হয় না বলে ট্রিগনোমেট্রি বলি তো বেলেগ কথা নাই 2 root 3 এলসিএম ললা 2 root 3 2 রে ডিভাইড করা root 3 টাইমস যাব root 3 into 3 root 3 root 3 minus root 3 cancel 2 into 2 4 বলে স্যার বুঝা নাই মই একো বেলেগ কৰা নাই মই এলসিএম লোৱাৰ পাছত তোমালকে বেলেগ অংক জি কৰা হেতুই কৈ আছো ভালকৈ চেক কৰা একে কৰা তলে আ ইয়াত মই এটো জাস্ট এলসিএম লৈছো এলসিএম কিমান 2 root 3 ঠিক আছে তাৰ পাছত কি কৰে এটো দি ডিভাইড কৰিব লাগিব না ডিভাইড মানে কি 2 root 3 divided by 2 means কি ইয়াৰ পৰা চাবা বেলেগ কোন চাবা হা 2 root 3 এলসিএম ঠিক আছে এলসিএম লোৱাৰ পাছত কাৰ এলসিএম লৈছো এটো এটা ফ্ৰেকশন এটো ডিনোমিনেটৰ ভগ্নাংশ দুইটা ভগ্নাংশ হৰ কেইটাৰ লসাগু লৈছো 2 root 3 তাৰ পাছত কি কৰে প্ৰত্যেকটো হৰেৰে লসাগুটো হৰণ কৰে 2 ৰে হৰণ কৰিম কাক ইয়াক এটো 2 কেনসেল যাব কিমান থাকিব root 3 তাৰমানে root 3 টাইমস কৈছে যিমান বাৰ যায় root 3 টো ওপৰতো লগত পূৰণ হ'ব কাৰ লগত 3 লগত তে root 3 থাকিল root 3 টো কাৰ লগত পূৰণ হ'ব 3 root 3 প্লাস এগেইন root 3 ৰে ডিভাইড কৰা ইয়াক 2 root 3 ইয়াক ডিভাইড কৰি root 3 ৰে root 3 কেনসেল কিমান 2 টাইমস গল 2 টো কি কৰিম ওপৰতো লগত পূৰণ কৰিম 2 2 যা 4 বুজিলা তেখিনি মই ওপৰটো কৰিছো ইয়াটো হেতু কৰিছো ইয়াটো হেতু কৰিছো এখিনি কৰ পৰা আহিছে ইয়াৰ পৰা এখিনি কৰ পৰা আহিছে ইয়াৰ পৰা ঠিক আছে 2 root 3 ডিনোমিনেটৰ কেনসেল ওপৰত থাকিল 3 root 3 minus 4 3 root 3 minus 4 divided by 3 root 3 plus 4 ঠিক আছে
জাস্ট সিম্পলিফাই কৰা সিম্পলিফাই কৰোঁতে বোলে কি কৰিম কি নকৰিম ভাবি থাকি লাভ নাই এতিয়া দেখিছা তলত তুমি অপৰিমেয় হৈ আছে দেখিছা হৰটো হৰ যেতিয়া অপৰিমেয় থাকে তাক পৰিমেয় কৰিব লাগিব তাক কোৱা হয় হৰ পৰিমেয়কৰণ ৰেশনালাইজ কৰা বুলি আৰু কেনেকৈ কৰিম আমি কনজুগেট ইনটু কৰিম সংযুগ্ম 3√3 + 4 আছে ইয়াৰ কনজুগেট কি হ'ব 3√3 - 4 তলত ইনটু কৰি দিম তলত কৰি দিয়া ওপৰটো কৰিব লাগিব এটা কৰা স্টাৰ্ট 3√3 + 4 3√3 + 4 ইয়াক যেতিয়াই তুমি অপৰিমেয়টো বুজি আছা ন 3√3 + 4 এইটোতো অপৰিমেয় তাৰমানে হৰটো অপৰিমেয় হৈ আছে তাক পৰিমেয়কৰণ কৰিব লাগিব তাক পৰিমেয়কৰণ কৰিবলৈ ইয়াৰ কনজুগেটটো সদায় মাল্টিপ্লাই কৰিব লাগিব বোলে ট্ৰিগনোমেট্ৰিত নে কি চবতে য'তেই তুমি এনেকুৱা পা ত'তে তাতে কৰিবা এইটো 3√3 - 4 এইখিনি পাৰটো অংকটো ট্ৰিগনোমেট্ৰি হৈ থকা নাই এইখিনি পৰা জাষ্ট সিম্পলিফাই কৰা ক্লাছ 6 7 ৰ অংক এইবিলাক এইখিনিৰ পৰা সিম্পলিফাই কৰা অংক এটা হৈ আছে ভ্যালু পুট কৰালৈকেহে ট্ৰিগনোমেট্ৰি হৈ আছে তাৰ পাছততো চোৱা ইয়াত ট্ৰিগনোমেট্ৰিৰ কিবা তটো আছে নেকি একোতো নাই জাষ্ট এইটো এটা সৰল কৰা অংকৰ নিচিনা লসাগুলৈ কৰি আছে তে কনজুগেট ইনটু কৰিছো ওপৰত কি আছে 3√3 - 4 3√3 - 4 তাৰ লগত আকৌ এইটো ইয়াত মই তলত এক্সট্ৰা পূৰণ কৰিছো কনজুগেট গতিকে ওপৰটো কৰিব লাগিব তেতিয়া ভ্যালুটো সেম থাকিব এটো নিয়ম তেতিয়া কি ওপৰত চোৱা সেম হৈ গ'ল a - b a - b সেম হৈ আছে √3√3 - 4 3√3 - 4 a - b into a - b দুইটা সেম টার্ম দিস ইকুয়াল হোয়াট a - b হোল স্কয়ার লিখিব পাৰো না দুটা মাল্টিপ্লাই আছে a - b হোল স্কয়ার মিন্স কি a স্কয়ার minus 2ab plus b স্কয়ার বুঝি আছা তে এইটো মই ইয়াত ভাঙি দিম এতিয়া চেক কৰা এইটো ফৰ্মুলা ইয়াত এপ্লাই কৰিম এইটো a এইটো b a স্কয়ার minus twice a b plus b স্কয়ার ক্লাস 10 ত পঢ়াই আছো কিন্তু ইয়াত আৰু বেছি ক'ব নোৱাৰিম তলত চেক কৰা a plus b into a minus b a plus b into a minus b is equal what a square minus b square এইবিলাক তো জানাই না এটো a plus b a minus b এটো a এটো b তে a square minus b square ঠিক আছে সিম্পলিফাই কৰা নেক্সট 3√3 স্কয়ার কিমান হ'ব 9 into 3 27 minus 2 3 6 4 24√3 plus 16 divided by 3 square 9 3 27 minus 16 27 plus 16 27 plus 16 দুইটা প্লাস কইটা 13 3 করলে 2 কে 3 কে 43 minus 24√3 divided by minus করা 1 1 বাস ফিনিশ আর তো একো কৰিব না হৰটো পৰিমেয় হলে নাই এতে ৰুট আছে নেকি নাই অপৰিমেয় আছিল সেই কাৰণে পৰিমেয়কৰণ কৰিলো এইখিনিতে এটা স্টেপটো আমাৰ অংকটো ইয়াত জাস্ট ফিনিশ হৈছে কোনোবা ষ্টুডেন্টে ইয়াতো অংকটো ৰাখি দিব পাৰে হয়তো মার্কস কাটি দিব যেতিয়াই তুমি হৰটো অপৰিমেয় থাকিব তেতিয়া তাক পৰিমেয়কৰণ কৰিব লাগিব পৰিমেয়কৰণ কেনেকৈ কৰিব লাগিব যিটো আছে তাৰ কনজুগেট ইনটু কৰিব লাগিব হৰটো অপৰিমেয় আছে তাক পৰিমেয়কৰণ কৰিবৰ কাৰণেহে ইয়াৰ পৰা অংকটো ইয়ালৈকে হ'ল নহলে তো ইয়াত ফিনিশ হৈ আছিল না আৰু এইটো মই বেলেগ একো কৰা নাই জাস্ট পৰিমেয়কৰণ কৰিবলৈ যাওঁতে কনজুগেট ইনটু কৰিছো তাৰ পৰা ফৰ্মুলা এপ্লাই কৰিবলৈ জাস্ট সিম্পলিফাই কৰিছো এতিয়া চোৱা হৰটো অপৰিমেয় নে পৰিমেয় পৰিমেয় পাইছো না নেক্সট কোৱেশ্চন নম্বৰ 5 চাবা বুজিবা বহুত টান অংক নহয় একদম ইজি জাস্ট ভ্যালু পুট কৰিবলৈ শিকা তাৰ পাছতো দেখিবা একোই নাই দুইটাটো প্ৰেক্টিস কৰিব লাগিবই নেক্সট আহি গ'ল আমাৰ 5 কোৱেশ্চন নম্বৰ 5 sec square theta দিহল আছে দেখোন বহুত দিহল 5 cos square theta 5 cos square theta 60 degree 5 cos square 60 plus 4 sec square 30 plus 4 sec square 30 degree minus 10 square 45 degree minus 10 square 45 degree sin square 30 degree sin square 30 degree plus cos square 30 degree ভাল পাবা এইবিলাক লাহে যেতিয়া কৰি থাকিব ভ্যালুবিলাক মনত থাকিব তেতিয়া কৰি ফুটি পাবা যেতিয়ালৈকে ভ্যালুখিনি মনত নাথাকিব বা এই টেকনিকৰ সহায়ত তোমালোকে ভ্যালু পুট কৰিবলৈ অসুবিধা পাই থাকিবা তেতিয়ালৈকে এনেকুৱা অংক কনফিউজ হৈ থাকিব দুই এটা যেতিয়া এনেকুৱা ভ্যালু পুট কৰিবা তেতিয়া দেখিবা ফিগাৰটো আকি লবই নালাগে মনতে আহি যাব 1 1 √2 1 2 √3 ঠিক আছে প্ৰেক্টিস মেক্স এ ম্যান পারফেক্ট এনে কৈছে নেকি যিমান প্ৰেক্টিস কৰিবা তিমান পাৰিবা ঠিক আছে হা cos 5 টো আছে এই বুজি আছা ইয়াৰ নাম্বাৰটা লিখি থাকিবই তেনেকে 5 cos square 60 degree cos 60 1/2
মোৰ মনত আছে তোমাৰ অলৰেডি যদি মনত আছে পাতি দিবা যদি cos 60 ডিগ্ৰী চোৱা 60 cos 60 what b/2 1/2 1/2 ওপৰত স্কয়াৰ আছে কাৰণে তো স্কয়াৰ আহিব লাগিব প্লাস 4 sec 30 30 ডিগ্ৰী এটো sec 30 h/b 2/√3 square minus tan square 45 degree tan 45 b/b 1 square sin 30 degree value 1/2 square plus cos square 30 degree cos 30 √3/2 square square আছে না just value তো কেনেকৈ পুট কৰিছো তো বুজি আছা 5 1/2 square কিমান হ'ব 1 square 1/4 2 square 4 plus 4 into 2 square 4/√3 square 3 minus 1 square 1 1/2 1/4 plus √3/2 3/4 ঠিক আছে 5/4 5 into 1/4 5/4 plus 16/3 minus 1 divided by 4/4 4/4 to 1 আহিব ন তো মই আজদাল এডাল নাপাতো তো থাকিল 5/4 plus 16/3 minus 1 এলচিএম লৈ লোৱা এলচিএম কিমান আহিব 4 3 12 এলচিএম আহি গ'ল 12 4 12 কাউন্ট কৰা 3 বাৰ যাব 3 5 গুণ 15 প্লাস 3 এ কেইবাৰ যাব 4 বাৰ যাব 4 16 গুণ 64 64 minus 12 12 this equal 12 divided by 4 5 9 so 1 79 minus 12 9 minus 2 7 7 1 67 9 minus 2 7 ঠিক আছে না 7 1 6/12 ফিনিশ তো চোৱা পাছৰ খিনি তো পানি পানি না একো নাই এইখিনি পাই এইখিনি কি কৰিছো এলচিএম লৈছো আৰু যোগ বিয়োগ কৰিছো বেলেগ একোই কৰা নাই এইখিনি তো মই একো চিন্তা কৰা নাই তোমালোকে যদি এইখিনি বুজি আছে কেনেকৈ ভ্যালু পুট কৰিছো ইয়াৰ পৰা তেনেহলে তো মোৰ সাকসেস মইতো জানিছো এইখিনি যদি ভ্যালু পুট কৰিছে এইখিনি ছবি পাৰে প্ৰত্যেকটো ষ্টুডেন্টে প্ৰায় ক্লাস 10 ত নোৱাৰো বুলি তো কবই নোৱাৰা আৰু যদি নোৱাৰো বুলি ভাবিছা তেনেহলে চাই যাবা ভালকৈ বুজি যাবা মইতো বুজাই গৈছো নোৱাৰা বুলিয়ে ভাবিছো বাৰু প্ৰত্যেকটো স্টেপটো মই বুজাই আছো ঠিক আছে নেক্সট কোৱেশ্চন তো চোৱা লাষ্ট কোৱেশ্চন নম্বৰ 1 or 5 ne 6 number cosec 30 degree NCERT mathematics class 10 or math change hoise abar to tomar pasta question asile ebar extra question ata dise 6 1 number 6 cosec 30 degree plus cosec 60 plus cosec 60 degree plus cosec so cosec plus cosec 90 degree sec 0 degree sec 0 degree sec 30 degree sec 60 সব sec ঠিক আছে উপৰত সব cosec তলত sec 0 60 90 0 30 60 30 60 90 0 30 60 very interesting ঠিক আছে cosec 30 degree sin 30 1/2 cosec 32 cosec 30 this is 30 degree angle cosec lage h/p h/p 2/1 means 2 plus cosec 60 cosec 30 degree cosec 60 this is 60 degree angle cosec 60 h/p √3/2 cosec 60 degree sin 30 sin 60 कितना √3/2 cosec 60 2/√3 plus cosec 90 degree cosec 90 degree sin 90 degree कितना sin 90 degree 1 cosec 90 degree 1 sin 90 degree value किमान 1 মনত ৰাখিবা তে cosec 90 to 1 হ'ব না তাৰ ৰেচিপ্ৰকেল sec 0 cos 0 value কিমান তাৰ ৰেচিপ্ৰকেল sec 0 cos 0 value 1 তে ৰেচিপ্ৰকেল 1 হ'ব sec 30 degree cos 30 degree √3/2
sec 30 degree 2/√3 বুজি আছা মই ৰেচিপ্ৰকেল লৈ কৰিব পাৰো এনেকে যাৰ যি মন যায় sec 60 cos 60 কিমান sec বুলি কোৱাৰ লগে লগে মনলৈ cos তো আহিব লাগিব কাৰণ sec কাৰ ৰেচিপ্ৰকেল cos বুজি আছা sec 60 আছে তো ডাইৰেক্ট তোমাৰ মনত আহিব লাগিব cos 61/2 sec 60 2/1 means 2 তে ওপৰত এলচিয়াম লো আগৰ নিচিনা নহলে এটো কাম কৰি লো 2 + 1 কি 3 + 2/√3 1 + 2 3 + 2/√3 আরে ভাই ইজি হয়ে গেল দেখুন সেম টার্ম 3 + 2 3 + 2/√3 3 + 2/√3 সেম হল না সে 5/5 আরে এটো কি বুঝা নাই কিমান 1 x/x = কিমান 1 তো this/this = what 1 ফিনিশ ঠিক আছে নেক্সট ভিডিও লৈ আহি আছো মই কোৱেশ্চন নম্বৰ 2 পৰা এক্সাৰসাইজ 8.2 এক নম্বৰ খিনি গুটেখিনি হৈছে এখিনি তোলে চাবা ৰিপিট কৰি চাবা প্ৰেক্টিস কৰিবা 2-4 বাৰ নিজৰ ভাবে প্ৰেক্টিস কৰিবা তেতিয়াহে তুমি পাৰিবা হেনি নোৱাৰিবা কিন্তু বলে আপা চাই পাতি থৈ নিদিবা কোৱেশ্চনটো পাতি ভ্যালুটো কেনেকৈ পুট কৰিছো হেতু মন কৰিবা আৰু তাৰ ভ্যালু পুট কৰি নিজে সিম্পলিফাই কৰিবা নিজৰ ষ্টাইলত কৰিবা ঠিক আছে